এভৰিৱান মই মন্দিৰা আৰু আজি এটা কথা ক'ব বিচাৰিছোঁ স্পেচিয়েলি বহুতে সোধে যে টেৰ' কাৰ্ড ৰিডিংনো কি হয় টেৰ' কাৰ্ড ৰিডিঙেৰে কি কৰিব পৰা যায় কেতিয়াবা আপোনালোকৰ এনেকুৱা চিটুৱেশ্যন হয়নে বোলে মেট্ৰিক পাছ কৰিলে ল'ৰাটোৱে এতিয়া ছায়েন্সত ল'ব নে কমাৰ্চত ল'লে তাৰ বেছি বেনিফিট আছে এই যে দুধুৰ মুধুৰ চিটুৱেশ্যন এটা হয় বোলে ৰিলেশ্যনশ্বিপ এটাতে মই ৰিলেশ্যনশ্বিপটো আগবাঢ়োঁ নে নাবাঢ়োঁ এনেকুৱা কেতিয়াবা চিটুৱেশ্যনছ কিছুমান আহে নহয় আমাৰ আমি কৰাটো ভাল হ'ব বা এতিয়া যে মোৰ লাইফত এই আপ এণ্ড ডাউনবোৰ হৈ আছে কিয় হৈ আছে ইয়াৰ সলিউশ্যন কি কেনেকৈ ঠিক হ'ব এই গোটেইখিনি কুৱেশ্যনৰ এনচাৰ আমি পাব পাৰোঁ টেৰ' কাৰ্ড ৰিডিঙৰ থ্ৰুদি তো বহুতে মোক সোধে টেৰ' কাৰ্ড ৰিডিঙে কৰিলে কি হয় টেৰ' কাৰ্ড ৰিডিং কৰিলে আমাৰ প্ৰশ্নবোৰৰ আমি এটা ডাইৰেকশ্যন দেখা পাওঁ ৰাস্তা দেখা পাওঁ মোৰ নাম্বাৰটো আছে কণ্টেক্ট কৰিব পাৰে